Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 6 chapter number 7 ফ্ৰেকশনৰ আমি আহি যাওঁ lesson number 8 য'ত আমি কি কৰিম আমাক এটা ফ্ৰেকশন দিয়া থাকিব হেতুক আমি সিম্পলেষ্ট ফৰ্মলৈ লৈ যাব লাগিব। তো যেহেতু এটা ভিডিও সেশন হয় তো আমি ভিডিওটো চাম আৰু স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম। So let us begin. Let's talk about simplest form of fraction. Let's take these two fractions, 16 by 40 and 10 by 25. Now we know তো আমি সিম্পলেষ্ট ফৰ্ম অফ ফ্ৰেকশন চাবলৈ কাৰণে আমি দুটা ফ্ৰেকশন ল'ম। প্ৰথমটো লৈছোঁ আমি 16 by 40 আৰু আনটো আমি ল'ম ফ্ৰেকশন 10 divided by বা 10 by 25 ঠিক আছে। about equivalent fractions. So if we divide or multiply in numerator and denominator by the same number, we get the equivalent fraction, which is equal to the original fraction. Now when we want to find the simplest form of fraction, we divide the numerator and denominator by a common number or the same number and arrive at certain fraction. তো এতিয়া আমি ইকুইভেলেন্ট ফ্ৰেকশনৰ কথা অলৰেডি পাতি থৈছোঁ। লেটছ সে আমি এটা নতুন ইকুইভেলেন্ট ফ্ৰেকশন এটা বনাব বিচাৰিছোঁ। আমি কি কৰিম আমাৰ যোনটো ডিনমিনেটৰ আছে লেটছ সে এই ডিনমিনেটৰটোক আমি 2 ৰে ডিভাইড কৰি দিওঁ। তো 40ক যদি আমি 2 ৰে ডিভাইড কৰি দিওঁ তেনেহ'লে আমাৰ আহি যাব 20। এতিয়া যদি আমি ডিনমিনেটৰত কৰিছোঁ এতিয়া আমি সেইটো সেম বস্তুটো আমি নিউমাৰেটৰটো কৰিব লাগিব। তো সেম নাম্বাৰ 2 ৰে আমি ডিভাইড কৰি দিম 16ক। এতিয়া 16 ডিভাইডেড বাই 2 কিমান হৈ যায় 16 ডিভাইডেড বাই 2 হৈছে 8। তো 8 বাই 20 কি হৈছে এতিয়া 8 বাই 20 হৈছে 16 বাই 14 এটা ইকুইভেলেন্ট ফ্ৰেকশন। বাট আমাৰ কামটো হৈছে ইয়াক আৰু সিম্পল বনাব লাগে। ইমান সিম্পল বনাব লাগিব যেন আৰু ইয়াতে কোনো আমি ডিভাইড কৰিব নোৱাৰো অনলি এক্সেপ্ট 1। And the objective is to reach a fraction in which you find numerator and denominator in a way that they do not have common factor other than 1. So if we divide 16 and 40 by 8, we get 2 by 5, and 2 and 5 do not have a common factor other than 1. তো এতিয়া আমি এটা কাম কৰোঁ এতিয়া আমি পালোঁ এটা নতুন ইকুইভেলেন্ট ফ্ৰেকশন 8 by 20। এবাৰ আমি কি কৰিম আকৌ এইটো 8 by 20 ৰ যোনটো ডিনমিনেটৰ আছে এবাৰ আমি কি কৰিম এই ডিনমিনেটৰটোক আকৌ 2 ৰে ডিভাইড কৰি দিম। চ' লেটছ সে ইয়াক আমি আকৌ 2 ৰে ডিভাইড কৰি দিম। ইয়াক যদি কৰিছোঁ তেনেহ'লে নিউমাৰেটৰটোকো কৰিব লাগিব 2 ৰে ডিভাইড ঠিক আছে। এতিয়া 2 ৰে যদি ডিভাইড কৰোঁ তেনেহ'লে আমি কি পাই যাম আমি পাই যাম এতিয়া 8 আছিলে 8ক 2 ৰে ডিভাইড কৰিলে 4 পাই যাম আৰু এইফালে 20ক 2 ৰে ডিভাইড কৰিলে 10 পাই যাম ঠিক আছে। তো এইটো হৈ গ'ল আমাৰ এটা ইকুইভেলেন্ট ফ্ৰেকশন 4 by 10 পাই গ'লোঁ যোনটো 8 by 20 আৰু 16 by 40 ইকুৱেল হয়। সেম আকৌ জানো আমি 4 আৰু 10 দুটা 2 ৰে ডিভাইড যায় তো তাৰমানে আমি কি কৰিম 4ক আকৌ 2 ৰে ডিভাইড কৰিম এণ্ড যোনটো ডিনমিনেটৰ আছে সেম 2 ৰে আকৌ এবাৰ ডিভাইড কৰি দিম। এতিয়া ডিভাইড কৰি দিলে আমি কি পাম ডিভাইড কৰি দিলে এতিয়া নিউমাৰেটৰত আমি পাই যাম নিউমাৰেটৰত লেটছে আমি পাইছোঁ এতিয়া 2 4 ডিভাইডেড বাই 2 হৈ যায় আৰু 10 ডিভাইডেড বাই 2 হৈ যায় 5। এতিয়া আৰু আমি ডিভাইড কৰিব নোৱাৰিম কাৰণ এতিয়া 2ক আৰু 5 আৰু এতিয়া একো কমন ফেক্টৰছ নাই সিহঁতৰ মাজত কোনো কমন ফেক্টৰ নাছিলে। একচুৱেলি আমি ডিভাইড কিয় কৰিব পাৰিছিলোঁ বিকজ ইচ কেছত এটা কমন ফেক্টৰ আছিলে। চ' 16ৰ কমন ফেক্টৰ 2 হয় 40ৰো কমন ফেক্টৰ 2 হয় ঠিক তেনেকৈ 8 আৰু 20ৰ কমন ফেক্টৰ 2 হয় সেইকাৰণে আমি 2 ৰে ডিভাইড কৰিব পাৰিছিলোঁ। এতিয়া 2 আৰু 5 লাষ্টলৈ যদি আহি যাওঁ এতিয়া ইহঁতৰ মাজত কোনো কমন ফেক্টৰছ নাই। তো সেইকাৰণে যিহেতু কমন ফেক্টৰছ নাই অকল 1ই আছে তো আমি ক'ব পাৰিম এইটোৱে হৈ গ'ল এতিয়া এই যোনটো লাষ্ট ফ্ৰেকশনটো পালোঁ এইটো হৈ গ'ল একদম চিম্পলেষ্ট ফৰ্মত আছে একদম চিম্পলেষ্ট ফৰ্ম তাৰমানে ইয়াতকৈ আৰু আমি সৰু বনাব নোৱাৰোঁ ফ্ৰেকশনটোক। Therefore, this is a simplest form of fraction. Now we can do the same thing for 10 by 25 and we can decide to divide both of these by 5. But in the fraction above, we had decided to divide it by 8. Here we have decided to divide it by 5. How do we know by which number do we have to divide to get the simplest form? এতিয়া 10 by 25ক যদি চিম্পলেষ্ট ফৰ্মত লৈ যাব বিচাৰোঁ তেনেহ'লে আমি কি কৰিম আমি 25 আৰু 5ক এটা কমন নাম্বাৰে ডিভাইড কৰিব লাগিব। চ' লেটছ সে 25ক আমি 5 ৰে ডিভাইড কৰি দিছোঁ আৰু সেম নিউমাৰেটৰকো আমি 5 ৰে ডিভাইড কৰিছোঁ। এতিয়া কি কয় 25ক 5 ৰে ডিভাইড কৰিলে আমি পাই যাম 5 আৰু 10ক 5 ৰে ডিভাইড কৰিলে পাই যাম আমি 2। তো তাৰমানে 10 by 25ৰ চিম্পলেষ্ট ফৰ্মো হৈছে 2 by 5 ঠিক আছে। তো এতিয়া এইটো আমি কেনেকৈ পালোঁ কথাটো হৈছে কি যেনেকুৱা এইটো কেছত আমি 2 ৰে ডিভাইড কৰিছোঁ বা নেক্সট টাইম 2 ৰে ডিভাইড কৰিছোঁ এইটো কেছত 5 ৰে ডিভাইড কৰিছোঁ আমি গম কেনেকৈ পাম কেনেকৈ ডিভাইড কৰিব লাগে কিটো নাম্বাৰ ডিভাইড কৰিলে আমি চিম্পলেষ্ট ফৰ্মটো পাই যাম। It's a trial and error at the start, but once you start practicing more and more, you will start seeing the common factors of numerator and denominator very quickly. And then if you keep dividing, you will arrive at the simplest form.
For example, if we just take 16 by 40 again, so this 16 by 40, if you are not sure, we definitely know that both are even numbers, so we can divide both of these by 2 and we can arrive at a fraction, something which looks like this, 8 by 20. Again, both of these are divisible by 2, so let me just divide it again by 2 and I get 4 by 10. I can keep dividing by 2 until I can and I get 2 by 5. So after এইটো এটা ট্ৰায়েল এণ্ড এৰৰ মেথড হয় তো যদি কনফিউজন থাকে যোনটো আমি ষ্টাৰ্টিঙত কৰিলোঁ সদায় চিম্পলেষ্ট ফেক্টৰেৰে ডিভাইড কৰি গ'লে হ'ল এতিয়া আমি চিম্পলেষ্ট ফৰ্ম পাই যাম বাট যিমান আমি প্ৰেক্টিছ কৰি যাম তেতিয়া আমি গম পাম যে এইটো একচুৱেলি কমন ফেক্টৰ থাকে 10 আৰু 25 বা 16 বাই 40 যদি লওঁ 16 আৰু 40 কমন ফেক্টৰটো হৈ যায় 8 তো সেইটো 8ৰো যদি আমি কৰি দিওঁ তাৰমানে এইটোৱে হয় এইটো এক্সাম্পলত 16 বাই 40 আছে ঠিক আছে তো আমি ডাইৰেক্টলি 2 to 2 নকৰি পেলাই যদি নিউমাৰেটৰক আমি 8ৰে ডিভাইড কৰি দিওঁ আৰু ডিনমিনেটৰকো 8ৰে ডিভাইড কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম আমি জানো 16 ডিভাইডেড বাই 8 হৈ গ'ল আমাৰ 2 আৰু 40 ডিভাইডেড বাই 8 হৈ যায় 5 আমি ডাইৰেক্টলি আনসাৰ পাই যাওঁ বাট এইটো প্ৰেক্টিছৰ লগতে আহিব multiple steps I reached 2 by 5, so it's all right if you reach the simplest form of fraction after some steps, but if you keep seeing some other factors of numerator and denominator which can divide both of them, then keep on dividing and reach a point where now you cannot divide numerator and denominator by any common factor other than 1, and then you arrive at the simplest form. Let's take one more example. So we have 21 by 56, and now to get the simplest form, let's first see how we can write 21 in different ways. By doing that, we will know what are different factors of 21. Same thing for 56, we can write it as 7 times 8. Now the common thing that you see for both of them is 7, and we will divide both of these numerator and denominator by 7. ঠিক আছে এতিয়া আমি এটা নেক্সট এক্সাম্পল লওঁ আমি লৈছোঁ 21 বাই 56 আৰু আমাৰ টাস্ক হৈছে এইটোক এটা চিম্পলেষ্ট ফৰ্মত লিখা তো আমি কি কৰিম এইটো চিম্পলেষ্ট ফৰ্মত লিখাত আমি ট্ৰায়েল এণ্ড এৰৰ নকৰি পেলাই আমি কি কৰিম 21 আৰু 56ৰ ফেক্টৰ্ছখিনি ওলাই ল'ম তো 21ৰ ফেক্টৰ্ছ কি হয় আমি ফেক্টৰ্ছ অলৰেডি কেনেকৈ ওলাই শিকি থৈছোঁ যদি পাহৰি গৈছে এবাৰ ভিডিঅ'টো চাই ল'ব বাট কুইকলি মই এটা ৰিকেপ কৰি দিওঁ চ' 21ক আমি কেনেকৈ লিখিব পাৰোঁ 1 ইনটু 21 লিখিব পাৰোঁ ঠিক আছে তাৰপিছত 2ৰেতো নাযায় 2 যদি লওঁ 2ৰ লগত এনেকৈ কোনো নাম্বাৰেই নাই মাল্টিপ্লাই কৰিলে 21 পাম তো 2 ৰিজেক্ট কৰিলোঁ 3 ইনটু 7 ৰাইট তাৰপিছত আৰু কি আছে আৰুতো বেলেগ নাই বিকজ 4 5 6 নাযায় আৰু লাষ্ট আহিব 7 ইনটু 3 7 ইনটু 3 কওঁ বা 3 ইনটু 7 কওঁ কথাটোতো একেই হয় তো সেইকাৰণে আমি এইটোক নল'লেও হৈ যাব তো এইটোক আমি গুচাই দিওঁ তো তাৰমানে 21ৰ কমন ফেক্টৰ্ছবোৰ হ'ল 21ৰ কমন ফেক্টৰ্ছবোৰ হ'ল 1 আহিছে 3 আহিছে 7 আহিছে আৰু 21 আহিছে ঠিক তেনেকুৱা আমি কি কৰিম নেক্সট তলৰ নম্বৰ যোনটো হৈছে 56 তো 56ৰ আমি ল'ব লাগিব এতিয়া 56ৰ কি আহিব 1 আহিব তাৰপিছত 2 আহিব আমি একচুৱেলি ক'ত আমাৰ চাইটত কৰি লওঁ তেতিয়া কনফিউজন নাথাকে তো 56ত আমি লিখিব পাৰোঁ 1 multiplied to 56 ঠিক আছে নেক্সট আমি লিখিব পাৰোঁ 2 multiplied to 28 তাৰপিছত আমি 3ৰেতো নাযায় 4 যদি লওঁ 4 যাবনে 4 1 যাব য়েছ 14 4ৰে যাব 5 নাযায় 6ৰে নাযায় 6 6 36 6 10 60 নাযায় তাৰপিছত 7 যাব 7 8 যাব 56 তাৰপিছত 8ৰেতো নাযায় একেই কথা হৈ যায় 8 ইনটু 7 কওঁ 7 ইনটু 8 কওঁ তাৰপিছত আমাৰ কি থাকিল 9 আহিল নে নাহে তো এতিয়া আমি ইয়াৰ ফেক্টৰ্ছখিনি যদি লিখিলোঁ 1 2 4 7 8 14 28 56 আহি গ'ল তো ফেক্টৰ্ছখিনি লিখি ল'লোঁ এতিয়া দুইটাৰে কমন ফেক্টৰ্ছ কি আছে দুইটাৰে কমন ফেক্টৰ আছে 7 তো এইটোৱে ক'ব পাৰিম যে আমি 21ক যদি আমি 7ৰে ডিভাইড কৰি দিওঁ আৰু 56কো যদি আমি 7ৰে ডিভাইড কৰি দিওঁ তো 21 ডিভাইডেড বাই 7 3 হৈ যাব 56 ডিভাইডেড বাই 7 কি হৈ যাব 8 হৈ যাব আৰু এইটোৱে হৈ যাব আমাৰ এটা চিম্পলেষ্ট ফৰ্ম If we divide 21 by 7, we get 3 in the numerator, and in the denominator we get 8. Now, if we write 3 again and see how we can write it, we can write it as 4 times 2 or 2 times 2 times 2, whatever. But there is no common factor now other than 1. 1 is the only common factor for 1 and 8. And now this is the simplest form we are looking for. Let's take one more quick example. এতিয়া এইটো চিম্পলেষ্ট ফৰ্ম হ'বই হ'ব কাৰণ যদি আমি 3 এতিয়া ফেক্টৰ্ছখিনি চাওঁ 3 ফেক্টৰ্ছ হ'ব 1 আৰু 3
8 যদি লওঁ এতিয়া 8ৰ ফেক্টৰছ কি হ'ব আমি 8ৰ ফেক্টৰছখিনি কৰিবৰ কাৰণে 1 মাল্টিপ্লাইড টু 8 তাৰমানে 1 আৰু 8 হৈ যাব 2 মাল্টিপ্লাইড টু 4 চ' 2 and 4 হৈ যাব তাৰপিছত 3 ৰেটো নাযায় 4 মাল্টিপ্লাই টু 2 কৰোঁ কথাটো একেই হৈ যাব তাৰমানে 1 2 4 আৰু 8 এইকেইটাই হৈ যাব 8ৰ ফেক্টৰছ এতিয়া 3 আৰু 8ৰ মাজত কমন ফেক্টৰ কি আছে অকল 1 আছে যেতিয়া কমন ফেক্টৰ যদি অনলি 1 থাকে তেতিয়া আমি কৈ যাম আমাৰ যোনটো ফ্ৰেকশ্যনটো পালোঁ ফাইনেল ফ্ৰেকশ্যন এইটো চিম্পলেষ্ট ফৰ্মত আছে এতিয়া আমি যাওঁ এটা নেক্সট এক্সাম্পললৈ So if we have 30 by 66, how can we write 30 and 66? We can write 30 as 6 times 5 and we can write 66 as 6 times 11. And an easy way to find the simplest form is to just cancel out the common factors from numerator and denominator. Now you can also write 30 by 66 as 30 divided by 6 and 66 divided by 6 because you know that 6 is a common factor. And once you do that, you get 5 divided by 11. This is the same thing here. And is there any factor that divides 5 and 11? No. And that's why this is a simplest form now. What about? এতিয়া আমাক দিছে এক্সাম্পলত 30 by 66 ঠিক আছে তো 30 by 66ৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে 30ৰ ফেক্টৰছখিনি ওলাই ল'ব পাৰোঁ এতিয়া 30ৰ ফেক্টৰছবোৰ কি হ'ব 1 মাল্টিপ্লাই টু 30 তাৰমানে 1 আৰু 30 হৈ গ'ল দুটা ফেক্টৰছ 2 মাল্টিপ্লাই টু 15 হৈ যাব তাৰপিছত 3 ৰে কৰোঁ 3 ইনটু 10 হৈ গ'ল তাৰপিছত 4 ৰেটো নাযায় 5 ৰে যাব 5 ইনটু 6 হৈ গ'ল আৰু বেলেগ আই ডোণ্ট থিংক চ' যাব তো তাৰমানে 30ৰ ফেক্টৰছবোৰ হৈ যাব 30ৰ ফেক্টৰছবোৰ হ'ব 1 2 3 5 নেক্সট আহিব আমাৰ 6 10 15 আৰু 30 ঠিক তেনেকৈ আমি 66ৰ ল'ব লাগিব 66ৰ ফেক্টৰছবোৰ কি হৈ যাব আমি ইয়াতে লিখিলোঁ 1 মাল্টিপ্লাই টু 66 তাৰপিছত 2 মাল্টিপ্লাই টু 33 3 ৰেও যাব 3 ইনটু 22 তাৰপিছত 4 ৰে যাব জানো 4 ৰে নাযায় 5 ৰে নাযায় 6 ৰে যাব য়েছ 6 মাল্টিপ্লাই টু 11 7 8 9 এইবোৰ নাযায় 10 নাযায় আকৌ 11 আহি যাব তো তাৰমানে আমাৰ 66ৰ ফেক্টৰছবোৰ হৈ যাব 1 2 3 তাৰপিছত আহিব 6 11 22 33 আৰু 66 এতিয়া আমাৰ কি কি আছে ইয়াতে কমন ফেক্টৰ আমি ইয়াতে দেখাই পাইছোঁ এটা আছে আমাৰ 1 হৈছে কমন ফেক্টৰ 2 আছে 2 হৈছে কমন ফেক্টৰ 3 হৈছে কমন ফেক্টৰ তাৰপিছত আৰু আছে 6 তো ইয়াতে আছে আমাৰ 6 কমন ফেক্টৰ তো এতিয়া আমি কি কৰিম সবতকৈ যোনটো আমাৰ হাইয়েষ্ট কমন ফেক্টৰটো হৈছে ইয়াতে 6 হ'ব কাৰণ কমন ফেক্টৰছবোৰ হৈছে আমি লিখিলোঁ কমন ফেক্টৰছবোৰ হৈছে অফ কাৰ 30 and 66 30 and 66ৰ কমন ফেক্টৰ হৈছে 1 আহিছে 2 আহিছে 3 আহিছে 6 আহিছে আৰু ইয়াতে সবতকৈ ডাঙৰ যোনটো হয় সবতকৈ ডাঙৰ হৈছে 6 তো আমি কি কৰিম দুইটাকে 6 এৰে ডিভাইড কৰিম চ' 66ক 6 এৰে ডিভাইড কৰিম আৰু 30ক আমি 6 এৰে ডিভাইড কৰিম তো আমি কি পাই যাম তো আমি পাই যাম এতিয়া 30 ডিভাইডেড বাই 6 হৈ গ'ল আমাৰ 5 আৰু 66 ডিভাইডেড বাই 6 হৈ যাব আমাৰ 11 আৰু আমি যদি চাওঁ 5 আৰু 11ৰ মাজত কমন ফেক্টৰ খালি 1 থাকিব তো তাৰমানে 5 by 11 হৈ যাব আমাৰ চিম্পলেষ্ট ফৰ্ম তো এইটো হৈছে আমাৰ ইউজুৱেল টেকনিক আৰু যদি আমি যিমান কৰি যিমান প্ৰেক্টিছ হৈ যাব তো আমি ডাইৰেক্টলি ক'ব পাৰোঁ 30 by 66ক আমি কেনেকৈ ক'ব পাৰোঁ 30 কি হৈছে 6 5 যা 30 এনেকৈ লিখিব পাৰোঁ তাৰপিছত 66ক লিখিব পাৰোঁ 6 মাল্টিপ্লাই টু 11 তো এতিয়া কি থাকে এইটো কমন ফেক্টৰটো আমি কি কৰি দিব পাৰোঁ আমি ইয়াতে কেনচেল কৰি দিব পাৰোঁ কেনচেল মানে গুচাই দিলোঁ এইটো থাকি যাব তেতিয়া অনলি 1 থাকি যাব তো এতিয়া আমাৰ নিউমাৰেটৰ থাকিলে 1 মাল্টিপ্লাই টু 5 এইটো পাই গ'লোঁ 5 আৰু এইটো 1 হৈ গ'ল 1 মাল্টিপ্লাই টু 11 হৈ গ'ল আমাৰ 11 চেম টু চেম আনচাৰ পালোঁ তো যি মেথডটো আমি ইউজ কৰোঁ আমি চিম্পলেষ্ট ফৰ্মটো পাই যাম 20 divided by 10. Now you can directly divide 20 by 10. So basically 20 divided by 10 and in the denominator as well you will have 10 divided by 10. You get 2 over 1 which is nothing but 2. So you don't really have to write the denominator but there is no common factor for 2 and 1 other than 1. So 2 is the simplest form of the fraction here. So whenever you reach a point by dividing numerator and denominator by common factors and you reach a point where the numerator and denominator do not have any common factor other than 1, you have reached the simplest form. ঠিক আছে তো এতিয়া আমাক দিছে এটা ফাইনেল এক্সাম্পল 20 by 10 আৰু আমাক কৈছে এইটোক চিম্পলেষ্ট ফৰ্মত লিখিব লাগে তো ইয়াৰ বহুতখিনি টেকনিক আছে তো আমি কি কৰিব পাৰোঁ 20 ডিভাইডেড বাই 10 তো আমি এনেকৈ লিখিব পাৰোঁ 2 times 10 2 times 10 হৈ গ'ল 20 আৰু
1 টাইম 10 হৈ গ'লো 10 তো ইয়াতে 10 আৰু 10 আমি ফেক্টৰ আউট কৰি দিব পাৰিম বা কেঞ্চেল আউট কৰি দিব পাৰিম 1 থাকি গ'ল তো এতিয়া 2 মাল্টিপ্লাই টু 1 2 হৈ গ'ল আৰু এইফালে 1 মাল্টিপ্লাই টু 1 1 হৈ গ'ল এতিয়া 2/1 লিখোঁ বা 2 লিখোঁ কথাটো একেই হৈ যায় বিকজ এই যেতিয়া ডিনমিনেটৰত 1 থাকে এইটো নিলিখিলেও হৈ যায় তো তাৰমানে 20/10ৰ চিম্পলেষ্ট ফৰ্মটো হৈ যাব 2 অৰ আমি যোনটো ইউজুৱেল মেথডত কৰি আছোঁ 20/10 তো আমি কি কৰিম কমন এটা এনেকুৱা ল'ব লাগিব ইহঁতৰ হায়েষ্ট কমন মাল্টিপলটো ল'ব হায়েষ্ট কমন ফেক্টৰটো ল'ব লাগিব আমি এইটো কৰি চাবা মই এইটো স্কিপ কৰি দিছোঁ হায়েষ্ট কমন ফেক্টৰটো ওলাব 10 তো তাৰমানে নিউমাৰেটৰ ডিনমিনেটৰ দুইটাক আমি 10এৰে ডিভাইড কৰি দিম ঠিক আছে চ' 20/10 হৈ গ'ল 2 10/10 হৈ গ'ল আমাৰ 1 তো আমি চেম টু চেম পালোঁ আৰু যেতিয়া আমাৰ ডিনমিনেটৰ 1 থাকে তো চিম্পলি আমি 2 লিখোঁ তো আমি ক'ম যে এই ফ্ৰেকশ্যনটো 20/10ৰ চিম্পলেষ্ট ফৰ্মটো হৈছে চিম্পলি 2 আৰু এইটোৱে হৈছে আমাৰ ফাইনেল আনচাৰ